ছাত্ৰ-ছাত্ৰীসকল তোমালোক নিশ্চয় কুশলে আছা আজি আমি প্ৰতিযোগিতামূলক পৰীক্ষাত সহায় হোৱাকৈ এটা কাৰেণ্ট এফেয়াৰ্স অৰ্থাৎ সমসাময়িক ঘটনা প্ৰবাহৰ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম আশা কৰোঁ আজিৰ অডিঅ'টোৱে তোমালোকক উপকৃত কৰিব তেনেহলে পলম নকৰো আজি মই তোমালোকক কেন্দ্ৰীয় চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ আঁচনিৰ বিষয়ে ক'ম আঁচনিখন হ'ল প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি তোমালোকে নিশ্চয় বাতৰি কাকত বা টেলিভিছনত এই আঁচনিখনৰ বিষয়ে শুনিছা শেহতীয়াকৈ এই আঁচনিখন ইমানেই জনপ্ৰিয় হৈছে যে কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ অধীনত এতিয়ালৈকে ২৭ লাখৰো অধিক আবেদন লাভ কৰিছে আৰু স্বনিধি আঁচনিৰ অধীনত চৰকাৰে এতিয়ালৈকে ১৪,৩৪,০০০ ঋণ মঞ্জুৰ কৰিছে আৰু ৭,৮৮,০০০ লোকক ঋণ প্ৰদান কৰিছে এতিয়া তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিছা যে এইখন আচলতে ঋণ প্ৰদান কৰা আঁচনি PM স্বনিধি নামেৰে জনপ্ৰিয় হৈ পৰা এই আঁচনিখনৰ সম্পূৰ্ণ নাম হৈছে ষ্ট্ৰীট ভেণ্ডাৰ্ছ আত্মনিৰ্ভৰ নিধি আঁচনি ২০২০ চনৰ জুন মাহত কেন্দ্ৰীয় চৰকাৰে এই আঁচনিখনৰ শুভাৰম্ভ কৰিছিল কোভিড-19 মহামাৰীৰ বিৰুদ্ধে প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে চৰকাৰে যি লকডাউন ঘোষণা কৰিছিল সেই লকডাউনৰ ফলত অন্যান্য খণ্ডৰ লগতে পথৰ দাঁতিত কাম কৰি যিসকলে পেটৰ ভাত মোকলাইছিল তেওঁলোকৰ ওপৰতো বৰ বিৰূপ প্ৰভাৱ পৰিছিল তোমালোকে নিশ্চয় জানা যে লকডাউনৰ সময়ছোৱাত সকলো ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছিল আমিও ঘৰতে সোমাই থাকিবলগীয়া হৈছিল দোকান পোহাৰ খুলিব পৰা নাছিল ব্যৱসায় কৰিব পৰা নাছিল যাৰ ফলত আমাৰ অৰ্থনীতিত এটা বৰ বেয়া প্ৰভাৱ পৰিছিল পথৰ দাঁতিত কাম কৰা লোকসকলৰ কথা চিন্তা কৰিয়ে চৰকাৰে এই স্বনিধি আঁচনিখন আৰম্ভ কৰিছিল যাতে পথৰ কাষৰ ব্যৱসায়ীসকলে এটা নিৰ্ভৰযোগ্য আৰু সুৰক্ষিত উপাৰ্জনৰ পথ উলিয়াব পাৰে আঁচনিখনৰ অধীনত কাক কাক সামৰি লোৱা হয় মনত ৰাখিবা এই আঁচনিখনৰ অধীনত পাণ দোকানী পথৰ দাঁতিত ফল-মূল শাক-পাচলি চাহ পকৰি অন্যান্য খাদ্য সামগ্ৰী এইবিলাক বিক্ৰী কৰি থকা ব্যৱসায়ী কিতাপৰ দোকানী নাপিত মুচি লণ্ড্ৰী সেৱা আগবঢ়োৱা লোক অস্থায়ীভাৱে চালি দি ব্যৱসায় কৰা ব্যক্তি আৰু ঘৰে ঘৰে গৈ সামগ্ৰী বিক্ৰী কৰা লোক এই সকলোকে এই আঁচনিৰ অধীনত সামৰি লোৱা হয় আৰু ২০২২ চনৰ মাৰ্চ মাহলৈকে আঁচনিখন কাৰ্যকৰী হৈ থাকিব অৰ্থাৎ এই আঁচনিখনৰ ম্যাদ এইটো তোমালোকে মনত ৰাখিবা ২০২২ চনৰ মাৰ্চ মাহলৈকে এই আঁচনিখনৰ অধীনত এনে পথৰ কাষৰ ব্যৱসায়ীক ১০,০০০ টকাৰ ঋণ প্ৰদান কৰা হয় আৰু এই ঋণৰ সুদৰ ক্ষেত্ৰত ৭% ছাবচিডি অৰ্থাৎ ৰাজসাহাৰ্য আগবঢ়োৱা হয় এই ১০,০০০ টকাৰ ঋণ এবছৰত ১২টা কিস্তিত পৰিশোধ কৰিব লাগে এই আঁচনিখন কোনে ৰূপায়ণ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ মিনিষ্ট্ৰী অৱ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ অৰ্থাৎ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে এই আঁচনিখন ৰূপায়ণ কৰিছে এই আঁচনিৰ বাবে নিজৰ বেংক শাখা বা সমূহীয়া সেৱা কেন্দ্ৰলৈ গৈ অনলাইন যোগে আবেদন কৰিব পাৰি অৰ্থাৎ ডিজিটেল ব্যৱস্থাৰে এই আঁচনিৰ অধীনত ঋণ লাভ কৰিবলৈ আবেদন কৰিব পাৰি আৰু কেন্দ্ৰীয় চৰকাৰে ৫০ লাখ লোকক প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ অধীনত ঋণ প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আঁচনিখনৰ বিষয়ে ইমানখিনি জানিলে হ'ব এতিয়া মই চমুকৈ আঁচনিখনৰ বিষয়ে কৈ দিছোঁ PM স্বনিধি সম্পূৰ্ণ নাম হৈছে ষ্ট্ৰীট ভেণ্ডাৰ্ছ আত্মনিৰ্ভৰ নিধি আঁচনি ২০২০ চনৰ জুন মাহত আঁচনিখন আৰম্ভ কৰা হৈছিল এই আঁচনিৰ অধীনত ১০,০০০ টকাৰ ঋণ প্ৰদান কৰা হয় ঋণৰ সুদৰ ক্ষেত্ৰত ৭% ৰাজসাহাৰ্য আগবঢ়োৱা হয় এবছৰত ১২টা কিস্তিত ঋণ পৰিশোধ কৰিব লাগে এই আঁচনিৰ অধীনত কাক সামৰি লোৱা হয় পথৰ দাঁতিত কাম কৰি পেটৰ ভাত মোকলোৱা লোকসকলক সামৰি লোৱা হয় আৰু ইয়াৰ উদ্দেশ্য কি আছিল পথৰ কাষৰ ব্যৱসায়ীসকলে এটা নিৰ্ভৰযোগ্য আৰু সুৰক্ষিত উপাৰ্জনৰ পথ যাতে উলিয়াব পাৰে বিশেষকৈ লকডাউনৰ পৰৱৰ্তী পৰ্যায়ত কোভিড সৃষ্ট পৰিস্থিতিৰ পৰৱৰ্তী পৰ্যায়ত যাতে পথৰ কাষৰ ব্যৱসায়ীসকলে এটা উপাৰ্জনৰ পথ উলিয়াব পাৰে তাৰ বাবে চৰকাৰে এই ঋণ প্ৰদানৰ আঁচনিখন আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৫০ লাখ লোকক এই ঋণ প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে ডিজিটেল মাধ্যমেৰে অৰ্থাৎ অনলাইন ব্যৱস্থাৰে এই আঁচনিৰ অধীনত ঋণ লাভৰ বাবে আবেদন কৰিব পাৰি আঁচনিখন ৰূপায়ণ কৰে মিনিষ্ট্ৰী অৱ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ
অৰ্থাৎ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়। 2022 চনৰ মাৰ্চ মাহলৈকে আঁচনিখন কাৰ্যকৰী হৈ থাকিব। আঁচনিখনৰ বিষয়ে ইমানেই। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আজিৰ অডিঅ'টোৰ পৰা নিশ্চয় উপকৃত হ'বা। এনেধৰণৰ তথ্য সমৃদ্ধ অডিঅ'লৈ আকৌ তোমালোকৰ মাজলৈ আহিম। দিশা ফৰ ইউ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।